যোৰহাটৰ আইনক্স ছবিগৃহত দৃষ্টিহীন লোকসকলে উপভোগ কৰিলে বিদুৰ ভাই। মুক্তি লাভৰ দিনৰে পৰা ৰাজ্যৰ প্ৰতিটো ছবিগৃহত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ছবিখনে। আজি যোৰহাটৰ গড়ালিস্থিত আইনক্স ছবিগৃহত দৃষ্টিহীন লোকসকলৰ লগত বিদুৰ ভাই ছবিত অভিনীত কেইবাগৰাকী অভিনেতাই উপভোগ কৰিলে ছবিখন। যোৰহাট, গোলাঘাট, শিৱসাগৰৰ লগতে অন্য চুবুৰীয়া জিলাসমূহৰ পৰা প্ৰায় ৮০জন দৃষ্টিহীন লোকে বিনামূলীয়াকৈ ছবিখন উপভোগ কৰে। যোৰহাটৰ দুজন যুৱ ব্যৱসায়ী দাদু নাথ আৰু ৰণ বৰাৰ বিশেষ প্ৰচেষ্টাত আজি ব্যক্তিসকলক চিনেমাখন উপভোগ কৰোৱাৰ এক ব্যৱস্থা কৰা হয়। চিনেমাখন উপভোগ কৰি অতিকৈ আনন্দ লাভ কৰাৰ লগতে আনকো অসমীয়া চিনেমা চাবলৈ আহ্বান জনাইছে দিব্যাংগ ব্যক্তিসকলে। আনহাতে একে অনুষ্ঠানতে প্ৰকৃতি প্ৰেমী তথা অসমীয়া চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগত জড়িত সমীৰ ৰয়ে দৃষ্টিহীন ব্যক্তিসকলক আৰু ছবিখনৰ অভিনেতাসকলক ১ কোটিকৈ গছপুলি প্ৰদান কৰে। এই অনুষ্ঠানটিতে ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ ৮। শিৱসাগৰ আমগুৰিৰ পৰা আমাৰ ২-৩ জনমান আহিছে। তেনেকে আমি অল টোটেল যোৰহাটবাসী আমি সমূহ যোৰহাট শিৱসাগৰবাসীয়ে মিলি পেলাই আজি বিদুৰ ভাই আনন্দ উপভোগ কৰিবলৈ আহিছোঁ। আৰু পোনপ্ৰথমে যোৰহাট জিলাৰ যি আচুৰ্য বৰপাত্ৰ ফ্ৰেণ্ডছ ক্লাবৰ আমাৰ শ্ৰদ্ধাৰ ৰণ বৰা আৰু দাদু নাথ তেখেতলোক দুইজনকে আমি বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছো যে আমাৰ বাবে যি টিকেটৰ আজি মূল্য তেখেতসকলে ভৰিছে, মানে তেখেতসকলে আমাৰ টিকেটৰ খৰচটো বহন কৰিছে, ইমানখিনি সহায় কৰিছে। আৰু আচলতে ডাঙৰ কথা হ'ল যে আমি যদিও দৃষ্টিহীন কিন্তু আমাক যে তেখেতসকলে এইটো ভাবিছে যে এই বিশ্বত মানে এওঁলোকে ফিল্ম হলৰ যি চিনেমা হলৰ যি আনন্দ সেই আনন্দ উপভোগ কৰিবলৈ যি সুযোগ দিছে তাৰ বাবে আচুৰ্যদাক বহুত ধন্যবাদ জনাইছো। ভগৱান ফুলাই দে কপালখন ফুলাই দে, কপালৰ ভিতৰত অকণ ভৰাই দে। হে ভগৱান ফুলাই দে কপালখন ফুলাই দে, কপালৰ ভিতৰত অকণ ভৰাই দে। তাগিলি পহলকৈ বাৰী, তাগিলি গাড়ী, তাগিলি ফুলৰি নাৰী, নিদিয় কিয় হে ভগৱান, হে ভগৱান, হে ভগৱান ফুলাই দে কপালখন ফুলাই দে। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেয়িং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। ১৫ বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, ২০ বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ, ২৫ বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে, লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেয়িং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত ২৪ ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছনপুৰ, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।